ফেব্ৰুৱাৰীৰ 19 তাৰিখ মই মোৰ ফাৰ্মত মই গৈ আছোঁ। যোৱাতে মোক প্ৰবীণ মালাকৰ আৰু অনিলে মোক মাতিলে, কৈছে এই প্ৰবীণে মোক ক'লে, কৈছে এপাক শুনচোন এপাকে। তাৰপিছত আৰু অনিলে মোক ক'লে খুৰা শুনকচোন বোলো কি কথা কওঁ। তাৰপিছত সিহঁতে মোক ক'লে নাই আছোন আমাৰ আগৰে বহুত দিনা মাটি হয়তো 8 দিনৰে মাটি সিহঁতে সীমা এটা পোষ্ট পুতিছে তাতে। তেতিয়া মই ক'লোঁ কি যে এইটো সীমাত কিয় পোষ্ট পুতিছা তহঁতে। এতিয়া পোষ্ট পুতিলে মৰিয়াবাৰী বুলি কয়, মৰিয়াবাৰী 3 নম্বৰ বাক্টা মৰিয়াবাৰী। তাৰপিছত ক'লে এইটো সীমাটো এতিয়া কি কৈছে, তহঁতে যদি সীমা পোতা তেতিয়াহ'লে মণ্ডল কানান গৈ SDC লাগব পাকাৰ পিলাৰ পুতিলে এনেকৈ নবে। সেনে কৰি কোৱাৰ লগে লগে প্ৰবীণে মোক এই অনিল বিপুল আৰু হেৰিক লগাই দিছে, অজিতক লগাই দিছে, কৈছে এক মাৰ। তাৰপিছত অনিলে মোক ফাৰ্ষ্ট কোব মাৰে লেফ্ট ছাইডে আৰু বিপুলে মোক ৰাইট ছাইডে মাৰে এক কোব, আৰু অজিতে মোক পিঠিত এক কোব মাৰে। তাৰে মাৰাৰ লগে লগে মই পৰি যাওঁ। আমাৰ এই ভোমাতে হয়, 3 নম্বৰ বাক্টাতে হয় ঘৰটো। মাৰাত মই পৰি যাওঁ। তাৰপিছত আমাৰ তাতে পথাৰত খেতি কৰা মানুহ আছিলে, সিহঁতে আহি তাৰপিছত মোক 108ত তুলি দিয়ে তেখেতসকলে। তাৰপিছত মই হাজোত যাওঁ। হাজোত মোৰ তাতে সিহঁত ডক্টৰে চাই চিলাই কৰে, 40টা 50টা চিলাই কৰিছে সিহঁতে। মই অচেতন অৱস্থাত আছিলোঁ আমি আৰু ঘৰত খবৰ দিলে ঘৰৰ পৰা মানুহ আহিলে গুৱাহাটীৰ পৰা আহি মোক আৰু লৈ গুচি গ'ল মেডিকেলত, এই এপ'ল' হস্পিটেলত ইমাৰ্জেঞ্চিত ভৰ্তি কৰি দিয়াৰ পিছত মোক ICUত হেৰি কৰে। মই গম নাপাওঁ 2 দিন তেখেতসকলে। তাৰপিছত মই গম পালোঁ কথাটো যে এনে কথা মোক মাৰিছে হেৰি কৰিছে আৰু সেইখিনি। কিন্তু মোৰ কথা কি হ'ল, আমি মই এপ'ল' চেন্নাই গুচি গ'লোঁ। আমি তাৰে এপ'ল' ডক্টৰক ক'লোঁ যে হেৰি হ'ল আমি হেৰিক যাওঁ আপোনাৰ চেন্নাই যাওঁ, যিহেতুকে ভাল পোৱা নাই, বমিটো তাৰমানে খুব হৈ আছে তাৰমানে তেতিয়া তেখেতসকলে কৈছে না আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই, আপুনি যাব পাৰে, যিহেতুকে আপুনি তাতে মই সুস্থ হৈ আহিলোঁ। তাতে 5 দিন থাকিলোঁ মই তাতে হস্পিটেলত। এতিয়া আহিছোঁ কি অনিলক কিয় এৰেষ্ট কৰিব পৰা নাই এতিয়ালৈকে তেখেতসকলে, হাজো থানাই। তেখেতসকলে অনিলক কিয় এৰেষ্ট কৰিব পৰা নাই। অনিলক অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰক্ষীৰ ভূমিকা কি, মইতো আপোনাৰ IGP তাকেও গৈছিলোঁ মই যোৱাতে। তেখেতৰ হেৰিটো মই ভূমিকাটো খুবেই ভাল পালোঁ। তেখেতে লগে লগে SPক ফোন কৰিলে যি হেৰি হ'ল এই মানুহজনক কিয় ধৰিব পৰা নাই। তেখেতে ক'লে যে মই নাই OCক কৈছোঁ আৰু আয়োজনক মই কৈছোঁ কিন্তু তেখেতসকলে ধৰিব পৰা নাই বুলি কৈছে। তেখেতে ক'লে IGPজনে ক'লে সেইটো কথা নহয়, মানুহ ধৰি আন, মানুহৰ এনেকুৱা কৰি মাথা ফালি গৈছে, হেৰি ফালি গৈছে, অতি সোনকালে এৰেষ্ট কৰ তহঁতে এৰেষ্ট কৰ। কিন্তু মেইন কথা কি হ'ল, হাজো থানাৰ OCৰ এতিয়ালৈকে তাৰমানে কোনো ধৰাৰ কোনো হেৰি নাই, চেষ্টা নাই। তেখেতে কিয় নধৰে এতিয়ালৈকে মানুহ। ইমান 19 তাৰিখ ফেব্ৰুৱাৰীৰ 19 তাৰিখ হ'ল, আজি 1 মাহৰো বেছি হৈ গ'ল। মেইন কালপিতজনক এতিয়ালৈকে ধৰিব পৰা নাই তেখেতসকলে, এই অনিল মালাকৰক। নহয় চাওক, এটা কথা কি, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কয় যে আৰক্ষী যদি কিবা যদি বেআইনী কাম কৰে তেতিয়াহ'লে হেৰি কৰক, আপোনালোকে যোগাযোগ কৰক। আমি যোগাযোগ কৰিছোঁ। আমি আনকি DGP মহোদয়লৈকেও আমি মেছেজ দিছোঁ আমি যে এনেকুৱা হৈছে। মোৰ কথা কি হ'ল, এতিয়ালৈকে কিয় ধৰিব পৰা নাই তেখেতসকলে। অতি সোনকালে অনিলক ধৰিব লাগে, অনিলক ধৰিব লাগে। আৰু অনিলে আজি যদি ইয়াত আছে কালি তাত আছে, আৰু অনিলৰ ঘনীয়েকৰ ফোন নম্বৰ আছে, সেই ফোনেদি বেলেগ ফোনেদি অনিলে মই জানামতে যোগাযোগ পলাই আছে। এতিয়া মেইন কথা কি হ'ল, তেখেতে অতি সোনকালে অনিলক এৰেষ্ট কৰিব লাগে, অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যিটো স্মাৰ্ট আৰক্ষী বুলি কয়, তেখেতসকলে কিয় নোৱাৰে। তেখেতসকলেতো ফোন টেপিং কৰিলে তৎক্ষণাত ধৰিব পাৰে মানুহ। তেখেতসকলে কিয় নোৱাৰে ধৰিব। তেখেতসকলে হেমাহি কৰি আছে, অতি সোনকালে ধৰিব লাগে। কিন্তু মই এই ক্ষেত্ৰত SP মহোদয়ক মই খুবেই ভাল পাইছোঁ। আৰু এডিশ্যনেল পাঠক যে আছে, এডিশ্যনেল SP আছে, তেখেতক মই
ধন্যবাদ দিছোঁ তেখেতসকলে খুব জোৰে লাগিছিলে কেছটোত কিন্তু অচিৰ কাৰণে তাৰমানে এৰেজ হোৱা নাই ইয়াতে তাৰমানে দালাল এটা আছে দালালটোৰ কাৰণে তাৰমানে তেখেতসকলে পিছুৱাই আছে তাৰমানে পইচা লৈ পেলাই আমি মানে এনেকৈ মানে ফাৰ্মত গৈছিলে তেখেতক মানে গাঁৱৰে ল'ৰাকেইজন মানে মাতি নিলে নি মানে এনেকৈ সীমা দেখুৱাওঁ বুলি কৈ মাতি গ'লে যে সীমাটো দেখাই দিয়া সীমাটো দেখাই দিয়াতে মানে তেখেতসকলে মানে লোহাৰে মানে তেওঁৰ মূৰত মাৰিলে তিনিজনে এজনে লগাই দিলে তিনিজনে মাৰিলে মাৰাৰ পিছত তেওঁ পৰি গ'ল যোৱাৰ পিছত ওচৰৰ মানুহে তাক ধৰাৰ পিছত মানে তেওঁ চেঞ্চলেছ লৈ গ'ল তাৰপিছত লৈ আহিলে 108ত হাজোলৈকে হাজোৰ থানাত চিলাই কৰিলে 40টা 50টা চিলাই কৰিলে তাৰপিছত আমি এপলত লৈ গ'লোঁ গুৱাহাটী এপলত তাতে তেওঁ এসপ্তাহ থাকিলে তাৰপিছত তেওঁ ইমাৰ্জেঞ্চি হৈ গ'ল হোৱাত আমি চেন্নাইত লৈ গ'লোঁ চেন্নাইত আমি 5 দিন ৰাখিলোঁ তাৰে ডক্টৰে চাই মেলি আৰু 5 দিন ৰাখি মেডিচিন দিলে কৰাৰ পিছত তেওঁ পঠাই দিলে আমি হাজোৰ থানাত 19 তাৰিখে FIR দি গৈছিলোঁ FIR দি যোৱাৰ পিছত হাজোৰ থানাই একো কৰা নাই তাৰপিছত 14 দিনৰ পিছত 3জনে বেল পালে এজন অনিল বোলাজনে বেল পোৱা নাছিলে তো আমি হাজোৰ থানাত আহিলোঁ আৰু এবাৰ ক'লোঁ যে মানুহ কিয় এৰেষ্ট কৰা নাই তেতিয়া তেওঁলোকে ক'লে যে নাই আমি মানুহ ধৰিব পৰা নাই তাৰপিছত আমি গ'লোঁ DJP অফিচত তাতে ক'লোঁ তাতো আমাক ক'লে যে SP অফিচত যাওক আপোনালোকে আমি SP অফিচতো গ'লোঁ SP অফিচত SP ক'লে যে হাজোৰ থানাক আমি ফোন কৰিছোঁ তেখেতসকলে ধৰিব কিন্তু এতিয়ালৈকে হাজোৰ থানাৰ OC একো একশ্যন লোৱা নাই আপোনালোকে কি বিচাৰিছে এতিয়া আমি বিচাৰিছোঁ আমাক ন্যায় লাগে মানুহজনক মাৰি পেলাই থৈছে তেওঁক ভাল হোৱালৈকে আমি যাতে মানুহ ধৰিব লাগে OCয়ে এইটোৱে জানো আৰু আমি